আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ পিতৃস্বৰূপ কোচ ৰাজবংশী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক গৰীয়া কমতা ৰত্ন কমতা শিৰোমণি গুৰু অৰুণ কুমাৰ ৰায়েৰ 5 বছৰীয়া মৃত্যু বাৰ্ষিকী আছিল। আজিকা কমতা শিৰোমণি প্ৰয়াত অৰুণ কুমাৰ ৰায়ের পঞ্চম মৃত্যু বার্ষিক অনুষ্ঠানখান বিভিন্ন জায়গাত পালন করা দেখা গেল। যেহেতু কোচ রাজবংশী জনগোষ্ঠীর পিতৃস্বরূপ প্রয়াত কমতা রত্ন অরুণ কুমার রায়দেব আছিল, ওইবারে কিছু চমু পরিচয় প্রতিবেদন আকারে আলোকপাত করিবা ওলাইছো। আমি জানিবা পৰা মতে 1925 চনের 8 অক্টোবর তারিখে বঙাইগাঁও জিলার বেছিমারিত জন্ম লাভ কৰিছিল। বাবার নাম আছিল প্রকাশ চন্দ্র রায় আৰু মাৰ নাম আছিল অবেশ্বরী রায়। প্ৰাথমিক শিক্ষা গ্রহণ কৰিছিল চিৰাং জিলাৰ বেংটল প্ৰাথমিক বিদ্যালয়ত। হাই স্কুল শিক্ষা লাভ কৰিছিল বহলপুৰ ৰায়ঝৰা হাই স্কুলত আৰু বঙাইগাঁৱৰ বীৰঝৰা হাই স্কুলত। কর্মজীবনের সমূহ পরিচয় হল গৌরীপুরত গৃহরক্ষী বিভাগত কিছুদিনের কারণে কাম করেছিল আর কিছুদিনের কারণে বেংটল এমই বিদ্যালয়ত শিক্ষকতাও করেছিল। 1974 আর 75 চনত কোকৰাঝাৰ মহকুমা পৰিষদের গড়েয়ার দায়িত্ব পালন করেছিল। 1983 চনত উত্তৰ হালমাৰা মহকুমা পৰিষদের গড়েয়ার দায়িত্ব পালন করে আর গাঁও প্ৰতিৰক্ষা সংস্থাৰ নামনি অসমের সমন্বয়ৰ দায়িত্ব পালন করেছিল। 1990 চনের পৰা কোচ ৰাজবংশী সাহিত্য সভাৰ গঠনত অগ্ৰণী ভূমিকা পালন করিয়া প্ৰতিষ্ঠাপক গড়িয়া হিচাপে দায়িত্ব গ্রহণ করে। রায়দেবে বহু কয়েকখান বই কবিতা পুথিৰ লগতে কোচ ৰাজবংশীৰ পহেলা শব্দকোষ লিখিয়া ওলাইছিল। 2013 চনত অসম চৰকাৰে সাংস্কৃতিক সঞ্চালয়ৰ পৰা গুৰু উপাধি দিয়া লোক সাহিত্য গুৰু হিচাপে পৰিচয় দিয়ে। 2013 চনত বঙাইগাঁও জিলা আছুৱে কমতা রত্ন অম্বিকা চরণ চৌধুরী বঁটাও দে। 2016 চনত কোচ ৰাজবংশী সাহিত্য সভায় সাহিত্য রত্ন বঁটা দিয়াও সম্মান দেওয়া দেখা যায়। ওর লগতে আক্ৰাচুকে ধরিয়া কোচ ৰাজবংশী বিভিন্ন দল সংগঠনে মিলিয়া কমতা শিৰোমণি উপাধিও দিছিল। চমু করিয়া কবা গেলে প্রয়াত অরুণ কুমার রায় সাহিত্যিকের লগতে নেতা আছিল, গীতিকার, নাট্যকার, বাদ্যযন্ত্রী, খেলুৱৈ আৰু একজন সহজ সরল সমাজকর্মীও আছিল। আৰু ওর আজি মৃত্যু বার্ষিক উপলক্ষে বঙাইগাঁৱৰ রত্নপীঠ ক্ষেত্ৰত অরুণ কুমার রায়ের পঞ্চম মৃত্যু বার্ষিক পালন করাও দেখা যায়। কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্রকল্পের উদ্যোগত অনুষ্ঠানখানের প্রথম কার্যসূচী মতে প্রয়াত অরুণ কুমার রায়ের প্রতিচ্ছবিত ছাতি জ্বলাইল ওর নিজের ছোট বেটা সুজিত রায়ে। দ্বিতীয় কার্যসূচী মতে পঞ্চম মৃত্যু বার্ষিক উপলক্ষে 5টা ছাতি জ্বলাইল। কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্রকল্পর গড়েয়া সত্যনারায়ণ রায়, বঙাইগাঁও মহাবিদ্যালয়ের অধ্যাপিকা ডক্টর রূপাঞ্জলি দেবী, সম্পাদিকা পূর্ণিমা চৌধুরী, প্রচার গড়িয়া হিতেশ রায়, লগতে সদস্যা জানকী বর্মন আর প্রয়াত অরুণ কুমার রায়ের প্রতিচ্ছবিত মালা পিন্ধাই বঙাইগাঁও জিলার সাহিত্য সভার সভানেত্রী রমলা রায় সরকারে। উক্ত অনুষ্ঠানখানের বিশিষ্ট গোষ্ঠী হিসাবে উপস্থিত থাকে বঙাইগাঁও মহাবিদ্যালয়ের অধ্যাপিকা ডক্টর রূপাঞ্জলি দেবী আর গোষ্ঠী হিসাবে উপস্থিত থাকে সরকারি বিষয়া বিলবল মঙ্গল রায়।
ওৰ লগতে উপস্থিত থাকে কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ সাহিত্য গৰিয়া মুনচাঁদ সিংহ। আজি 27 মে 2021 ইংৰাজী তাৰিখ। আজি এই দিনতে আমি প্ৰয়াত অৰুণ কুমাৰ ৰায়দেৱক হেৰুৱাইছিলোঁ আৰু তেওঁৰ স্মৃতিত আমি COVID-19 প্ৰট'কল মানি আমি কেইজনমান উপস্থিত হৈছোঁ ৰত্নপীঠ প্ৰাংগণত আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জনালোঁ। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে আমাৰ কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পই এটা প্ৰস্তাৱ দাঙি ধৰিব লাগে অসম চৰকাৰক যে এনেকুৱা আমাৰ পথ প্ৰদৰ্শক আমাৰ জনগোষ্ঠীটোৰ তেখেতক যিকোনো অসম চৰকাৰৰ পৰা স্বীকৃতি দিব লাগে আৰু তেওঁৰ নামত বঁটা বা তেনেকুৱা অনুষ্ঠানৰ নামাংকিত কৰিব লাগে। আমি সেইটো বিচাৰিছোঁ আৰু সেইটো আমি প্ৰস্তাৱ আকাৰে আজি গ্ৰহণ কৰিছোঁ কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পই। আৰু এইখিনিকে ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যাতে ৰাইজ ইয়াত সহযোগিতা বা প্ৰদৰ্শন কৰে। আজি বঙাইগাঁও চহৰৰ আমি প্ৰয়াত অৰুণ কুমাৰ ৰায়দেৱৰ পঞ্চম মৃত্যুবাৰ্ষিকীত তেখেতক আমি শ্ৰদ্ধা জনাইছোঁ। আমি কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পই আজি 27 মে 2021 আজি তাৰিখত তেখেতৰ পঞ্চম মৃত্যুবাৰ্ষিক দিৱসত আমি কৰোণা কালৰ নিয়ম নীতি মানি চৰকাৰী নিয়ম নীতি মানি লৈ আমি অনুষ্টুপীয়াকৈ হ'লেও কম সংখ্যক ব্যক্তিৰ উপস্থিতিত তেখেতৰ সান্নিধ্য লাভ কৰা ব্যক্তিসকলৰ উপস্থিতিত আজি আমি তেওঁৰ পঞ্চম মৃত্যুবাৰ্ষিকী সোঁৱৰণ কৰিছোঁ। আৰু আজিৰ দিনত আমি কিছু আলোচনাৰ মাজত তেখেতৰ স্মৃতিচাৰণৰ মাজতে তেওঁৰ অনুগামী ব্যক্তিসকলে এটা প্ৰস্তাৱ লৈছে যে আগন্তুক দিনত যিহেতু তেখেতে কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি আছিল আৰু কোচ ৰাজবংশী সমাজখনৰ কাৰণে তেখেতে যতপ্ৰণাস্তি চেষ্টা কৰিছিল। কোচ ৰাজবংশীৰ অভিধান তেওঁ ৰচনা কৰিছিল আৰু এই ক্ষেত্ৰত বহু আৰু তেখেতৰ অলিখিত বা লিখিত গ্ৰন্থ প্ৰকাশৰ পথত আছে। তেখেতৰ পৰিয়ালক কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে এনেধৰণৰ অপ্ৰকাশিত তেখেতৰ যদি গ্ৰন্থ আছে আমি কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পই প্ৰকাশ কৰাৰ কাৰণে তেখেতৰ পৰিয়ালৰ ওচৰত আমি অনুৰোধ কৰিছোঁ। লগতে আগন্তুক দিনত প্ৰতি মাহত প্ৰত্যেকজন কোচ ৰাজবংশীৰ ব্যক্তিয়ে কমপক্ষেও 20টাকৈ শব্দ কোচ ৰাজবংশী শব্দ যোগাৰ কৰি প্ৰতি মাহৰ শেষৰ ৰবিবাৰৰ দিনা কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ সভাপতি বা সম্পাদকৰ ওচৰত জমা দিব আৰু এই জমা হোৱা লুপ্তপ্ৰায় কোচ ৰাজবংশী শব্দবোৰ যোগাৰ কৰি অৰুণ কুমাৰ ৰায়ৰ কিছু ৰৈ থকা কামত যাতে সহযোগ হয় তাকে আজিৰ স্মৃতিচাৰণ সভাক এই কথাটো প্ৰস্তাৱ হিচাপে ৰাইজৰ ওচৰত আগবঢ়োৱা হয়। তো আজিৰ কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পই মোৰ পিতৃ দেৱতা স্বৰ্গীয় অৰুণ কুমাৰ ৰায়ৰ পঞ্চম বাৰ্ষিক স্মৃতি দিৱস ইয়াত আয়োজন কৰিছে। গতিকে আজিৰ এই চেগতে এইখিনি সময়ত মই সাংস্কৃতিক প্ৰকল্পৰ প্ৰতিজন বিষয়ববীয়াৰ লগতে কোচ ৰাজবংশী সমাজৰ বিভিন্ন জাতীয় দল সংগঠনৰ শ্ৰদ্ধাৰ নেতৃবৰ্গক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ স্বৰ্গীয় অৰুণ কুমাৰ ৰায়ৰ পৰিয়ালবৰ্গৰ হৈ।